অস্ত্ৰ কিন্তু গাঁৱলীয়া মানুহবিলাকে কৈছে যে তেওঁলোকে নিৰ্দোষ আছিল সেইটো ক্ষেত্ৰত কি ক'ব চাওক আমি প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতে আমি তেওঁলোক দুজনকতো পিছদিনাখনে আমি হেৰি কৰি দিয়া হৈছিলে গতিকে এতিয়া আমি সেইটোৰ বিষয়ে তদন্ত আৰু চলাই আছোঁ অনুসন্ধান চলাই আছোঁ কাৰণ মানে অবৈধ অস্ত্ৰটো আছে সেইটোতো সঁচা কথা গতিকে মই আপোনালোকৰ মাধ্যমেৰে আৰু এইটো অনুৰোধ জনাইছোঁ সকলো ৰাইজক মানে সকলো আমাৰ বুজাই জিলাৰ সকলো ৰাইজক যাতে আমি চব অবৈধ অস্ত্ৰমুক্ত কৰিবলৈ আমি একদম প্ৰচেষ্টা হাতত লৈ আছোঁ আৰু কিন্তু আগন্তুক দিনতো আমি লৈ থাকিম আৰু এইটো যিটো ঘটনা হৈছে তাৰমানে অবৈধ অস্ত্ৰ আছে গতিকে অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আৰু কোনে কৰিছিলে কামটো গতিকে আমি আমাৰ অনুসন্ধানটো চলাই আছোঁ গতিকে আমি আগন্তুক দিনতো এনেকৈ অবৈধ অস্ত্ৰৰ বিৰুদ্ধে আমি অভিযান চলাই যাম যিজন ল'ৰা ধৰিছে কোনো ধৰণৰ চব প্ৰাৰম্ভিক অনুসন্ধান মতে আমি তেওঁলোকৰ কোনো ইয়াত একো পোৱা নাছিলোঁ সেইটো কাৰণে আমি পিছদিনাখনে তেওঁলোকক আমি হেৰি কৰা হৈছিলে তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে একো ব্যৱস্থা লোৱা হোৱা নাই কিন্তু আমি সেই অস্ত্ৰকেইটাটো ক'ৰবাৰ পৰা আহিছে গতিকে সেই অস্ত্ৰ কেনেকৈ আহিলে তাৰ বিষয়ে আমি অনুসন্ধান হিচাপে আছিলোঁ কোনো ধৰণৰ মানে বেয়া কাম বা বেয়া কোনো ধৰণৰ আৱাস আমি পোৱা নাছিলোঁ যোৱা সোমবাৰে আমাৰ দুজন ল'ৰা এই দুজন ল'ৰা একেবাৰে কোনো ধৰণৰ তেখেতসকলৰ গাত এনেকুৱা যে এটা বেয়া কামৰ স্পট আছে তেনেকুৱা কোনো আমি পোৱা নাছিলোঁ হঠাৎ আমি শুনিলোঁ যে তেখেতসকলৰ ঘৰৰ চোতালত কোনোবাই বন্দুক পেলাই থয় সেই দুটা ল'ৰাক এজন শিক্ষিত ল'ৰা বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়াৰ এই ল'ৰাটো আৰু এজন আছে সমাজসেৱক যদিও উদীয়মান যুৱক সমাজৰ বহুত কাম কৰি আছে তেখেতসকলে কোনো ধৰণৰ বেয়া কাম কৰা নাছিলে যাৰ কাৰণে নকটি অঞ্চলৰ সকলো ৰাইজে এই দুটা ল'ৰাৰ কাৰণে দুখিত হৈছিল আমি লগে লগে প্ৰশাসনৰ ওচৰ চাপিছিলোঁ প্ৰশাসনে নিশ্চয় আমাক সহায় কৰিছে আৰু এখেতসকলে বুজি পাইছে যে ইয়াত যিটো আৰ্মছ ৰাখিছিলে দুটা ঘৰত উঠা এই আৰ্মছকেইটা কিন্তু যেনেকৈ দুষ্কৃতিকাৰীৰ ঘৰত থাকে তেনেকুৱা পজিশ্যনত পোৱা নাছিলে যাৰ কাৰণে এখেতসকলে বিশ্বাস কৰিছে যে কোনোবাই ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰ কৰি দুটা ল'ৰাক ফচাব বিচাৰিছিলে জীৱনটো ধ্বংস কৰাৰ কাৰণে চেষ্টা কৰিছিলে যিয়েই নহওক আমি প্ৰশাসনৰ সহায় পাইছোঁ তেখেতসকলে বহুত সময় চিন্তা চৰ্চা কৰি পিছত ল'ৰা দুটাক মুক্ত কৰি দিছে এতিয়া আমি সংকল্প লৈছোঁ যে যিকেইজন মানুহে এনেকুৱা এটা কাম কৰিলে সেই কাম কোনে কৰিব পাৰে এইবিলাকক নিশ্চয় আমি প্ৰশাসনৰ সহায় লৈ আমি ওলাবলৈ চেষ্টা কৰিম লগতে নকটিত যিবিলাক বাল্য বিবাহ মদ বাং গাজা এইবিলাকৰ পৰাও যাতে আমি নকটিখন মুক্ত কৰিব পাৰোঁ এটা সোণৰ নকটি গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি সকলো ওলাই আহিছোঁ যুৱকসকলে সকলো ওলাই আহিছে চবেই একমত চবেই আগবাঢ়ি যাব চবেই আজি সংকল্প লৈছে যে আমাৰ নকটিখন দুৰ্নীতিমুক্ত কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।